Manilok, we want justice. We want justice. We need pay scale. Same work, same pay. Equal work, equal pay. NSM কর্মচারী চাকরি নিয়মীয়া কৰক। জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নেশ্যনেল হেল্থ মিছনৰ অধীনত স্বাস্থ্যকৰ্মীসকলৰ 3 দিনীয়া কৰ্মবিৰতি। সমগ্ৰ ৰাজ্যৰ লগতে জোনাই সমজিলাটো মংগলবাৰৰ পৰা সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাৰ আহ্বান মৰ্মে নেশ্যনেল হেল্থ মিছন অসমৰ স্বাস্থ্যকৰ্মীসকলে 3 দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে। জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্যকৰ্মীসকলে চিকিৎসালয়খনৰ সন্মুখত বিভিন্ন শ্লোগান দি কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। সমকামৰ সমদৰমহা সপ্তম দৰমহা আয়োগৰ মতে দৰমহা প্ৰদান, চাকৰি নিয়মীয়াকৰণ, 2021 চনত জাৰি কৰা গেজেট নটিফিকেশ্যন কাৰ্যকৰী কৰা, স্বাস্থ্য বিভাগৰ স্থায়ী পদত নেশ্যনেল হেল্থ মিছন কৰ্মচাৰী স্থায়ী নিযুক্তি প্ৰদান কৰা আদি বিভিন্ন দাবীত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। মংগলবাৰৰ পৰা আৰম্ভ কৰা 3 দিনীয়া অৰ্থাৎ 6 মাৰ্চ 2025 তাৰিখলৈ হ'বলগীয়া কৰ্মবিৰতিত স্বাস্থ্যকৰ্মীসকলৰ দাবী পূৰণ নকৰিলে পুনৰ এনে কৰ্মবিৰতি ও প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি জানিবলৈ দিয়ে। নিউজ টেক্স ৰিপৰ্ট জোনাই বাৰ্তা। হয়, আপোনালোকৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ। আমি 2006 চনৰ পৰা NISMত কৰ্মৰত। তেতিয়াৰ পৰা আমাক এতিয়ালৈকে চৰকাৰে চকু মেলি চোৱা নাই। সেইটো কাৰণে আমি আপোনালোকৰ জৰিয়তে আজি এই কৰ্মবিৰতিৰ বহাৰ পৰাই আমি অনুৰোধ কৰিছোঁ যে যাতে আমাৰ এই দাবীসমূহ চৰকাৰে মানি লওক। যদি দাবীসমূহ মানি নলয় আমি এনেকৈ কৰ্মবিৰতি কৰি থকা হ'ব। আমাৰ দাবীসমূহ হৈছে NISM কৰ্মচাৰীসকলক ৰেগুলাৰ কৰক, সপ্তম দৰমহা আয়োগৰ মতে দৰমহা দিয়ক আৰু আমাৰ সমকামৰ সম দৰমহা দিয়ক। 4-5-6 তাৰিখৰ আমাৰ NISM কৰ্মচাৰী কৰ্মবিৰতি, 20 তাৰিখত আমি চচলত ধৰ্ণা দিছিলোঁ আৰু আমাৰ দাবীসমূহ তাতে কৰিছিলোঁ, কিন্তু আমাৰ দাবীটো চৰকাৰে মানি লোৱা নাই। গতিকে আমি 4-5-6 তাৰিখত কৰ্মবিৰতি কাৰ্যসূচীৰ মেইন আমাৰ দাবীসমূহ হৈছে স্পেচিয়েল ৰিক্ৰুটমেণ্ট জৰিয়তে আমাৰ NISM কৰ্মচাৰীসকলক চাকৰি নিয়মীয়া কৰক। যেতিয়ালৈকে চাকৰি আমাৰ নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে আমাৰ সপ্তম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰক। আমাৰ সমকামৰ সম দৰমহা দিয়ক। যদি এইখিনি নকৰে তেন্তে পে স্কেলত আমাৰ পে প্ৰডাকশ্যন কৰক। 3 নম্বৰ হৈছে যেতিয়ালৈকে চাকৰি নিয়মীয়াকৰণ নহয়, আমাৰ 2021 চনৰ গেজেট নটিফিকেশ্যন এটা ওলাইছিলে, সেই নটিফিকেশ্যন হিচাপে আমাৰ যিখিনি সুবিধা আছে সেইখিনি সুবিধা প্ৰদান কৰক। সেই সুবিধাসমূহৰ ভিতৰত হৈছে গ্ৰেচুইটি, সমাহাৰত পেঞ্চন, সমাহাৰত ডেথ বেনিফিট, সমাহাৰত লিভ পলিচি, এইবিলাক সব যাতে আমাক চৰকাৰে প্ৰদান কৰে। আৰু যেতিয়ালৈকে প্ৰদান নকৰিব এনে আমি কৰ্মবিৰতি পালন কৰিয়েই থাকিম, আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিয়েই থাকিম। এইখিনিৰ পৰা আমি আপোনালোকক এটা অনুৰোধ, আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আপোনাৰ জৰিয়তে এইবিলাক বস্তু যাতে আপোনালোকে জনোৱায়, সেইকাৰণে আমি অনুৰোধ কৰিছোঁ।